হাজাৰ আয়তীয়ে একেলগে বিয়ানাম পৰিৱেশন কৰি গঢ়িলে এক অনন্য অভিলেখ। শিৱসাগৰৰ ডিমৌত ৰাইচাই গ্ৰাম্য খেলপথাৰত এইসকল মহিলাই পুৱা এনেদৰে বিয়ানাম পৰিৱেশন কৰি নাম অন্তৰ্ভুক্ত কৰে অসম বুক অফ ৰেকৰ্ডছত। সূৰুযমুখী মহিলা সমাজৰ উদ্যোগত ডিমৌ সন্মিলিত নাৰী সমাজ আৰু সমগ্ৰ শিৱসাগৰবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত হয় অভিলেখ অনুষ্ঠান। অসমৰ ভিন্ন প্ৰান্তৰ পৰা অহা আয়তীসকলে আজি পুৱা অসম বুক অফ ৰেকৰ্ডছৰ বিষয়ববীয়াৰ সন্মুখত ৩১ মিনিটত ১২,০০০ মহিলাই পৰিৱেশন কৰে বিয়ানাম। ডিমৌ ৰাইচাই ফিল্ডত ১০,০০০ মহিলাই একেলগে পোনপ্ৰথমবাৰৰ বাবে বিয়ানাম পৰিৱেশন কৰিছে। সঁচাকৈ আমি অসমীয়া হিচাপে আমি গৌৰৱান্বিত এইটো কাৰণে যে লোক সংস্কৃতি যিবোৰ আমাৰ হেৰাই গৈছে, এই বিয়ানামসমূহ প্ৰতিখন শুভ কৰ্মত যেতিয়া বিয়াৰ শুভ কৰ্ম হয় তেতিয়াই বিয়ানামসমূহ হয়। গতিকে এই বিয়ানামসমূহ যিহেতু লুপ্ত হৈ গৈছে আৰু এইখিনি সূৰুযমুখী মহিলাৰ উদ্যোগত আজি যে ডিমৌ ৰাইচাই ফিল্ডত হৈছে, সঁচাকৈ আমি নিজকে গৌৰৱ অনুভৱ কৰিছোঁ। এই অভিলেখ অনুষ্ঠানত উপস্থিত থাকে থাউৰাৰ বিধায়ক সুশান্ত বুঢ়াগোহাঁই। সূৰুযমুখী সন্মিলিত মহিলা সমাজ আৰু ডিমৌ সন্মিলিত নাৰী সমাজ যৌথ উদ্যোগত আৰু আমাৰ স্থানীয় ৰাইজৰ সহযোগত আজি অসম বুক অফ ৰেকৰ্ডছৰ বাবে প্ৰায় ১২,০০০ গৰাকী বিয়ানামে আজি মুখৰিত কৰিছে। আমি উদযাপন সমিতিসমূহ বিষয়ববীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতসকলৰ যি আজি সাহস আৰু নেতৃত্ব তাৰ বাবে সঁচাকৈ শলাগিবলগীয়া। বিগত বহুদিন ধৰি অনুশীলন কৰাৰ পাছত আজি অভিলেখ গঢ়িবলৈ সক্ষম হয় আয়তীসকলে। পৰৱৰ্তী সময়ত গিনিজ বুক অফ ৰেকৰ্ডছৰ বাবে পৰিকল্পনা কৰিব উদ্যোক্তাই। আজি প্ৰায় ১০,০০০ মহিলা ইয়াত একে সাজ পৰিধান কৰি বিয়ানাম পৰিৱেশন কৰিব গৈছে। সেইখিনি বিয়ানাম পৰিৱেশন কৰিবলৈ গৈছে যিখিনি ইতিমধ্যে হেৰাই গৈছে বা লুপ্ত হৈ গৈছে। আৰু ই এটা অভিলেখ হ'ব, নিশ্চয়কৈ অভিলেখ হ'ব, কিয়নো এইটো প্ৰথমবাৰ এনেকুৱা হৈছে। গতিকে আমি বৰ ভাল পাইছোঁ আৰু ডিমৌবাসী ৰাইজৰ সহযোগিতা আমি সঁচাকৈ প্ৰশংসা কৰিছোঁ। যি সময়ত বিয়ানামৰ জনপ্ৰিয়তা আংশিকভাৱে হ্ৰাস পাইছে তেনে সময়তে এই প্ৰচেষ্টা প্ৰশংসনীয়। ডিমৌৰ পৰা ৰূপজ্যোতি সন্দিকৈ NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।